ষোড়শ শতিকাত শ্ৰীমন্ত শংকৰ গুৰুজনাই বৌদ্ধিক আধ্যাত্মিক সংস্কৃতিৰ লগতে শিল্পকলা কুটিৰ শিল্প বয়ন শিল্পকো এক নান্দনিক ৰূপ দিছিল। গুৰুজনাৰ পৰিকল্পনা পৃষ্ঠপোষকতাত প্ৰাণ পাই উঠিছিল অনুপম বৃন্দাবনী বস্ত্ৰ। গুৰুজনাৰ অপূৰ্ব নিদৰ্শন বৃন্দাবনী বস্ত্ৰৰ জৰিয়তে শিল্পৰ মাজেৰে ভক্তিৰসক প্ৰকাশ কৰি বিশ্ব দৰবাৰত অসমৰ নাম জ্যোতিষ্কাৰ কৰি থৈ গৈছে। বৃন্দাবনী বস্ত্ৰৰ আক্ষৰিক অৰ্থ হৈছে বৃন্দাবনৰ কাপোৰ। ৰজা নৰনাৰায়ণ আৰু ভাতৃৰ অনুৰোধত গুৰুজনাৰ জীৱনৰ অপূৰ্ব সৃষ্টি আছিল বৃন্দাবনী বস্ত্ৰ। বস্ত্ৰখনিৰ দীঘলে আছিল 6 কুৰি হাত আৰু পুতলে 3 কুৰি হাত। 12 জন তাঁতীয়ে এবছৰত এই বস্ত্ৰ বৈ উলিয়াইছিল, য'ত কৃষ্ণৰ জন্মৰ পৰা বৃন্দাবনৰ নানা লীলা কংসবধলৈ সকলো দৃশ্য আখৰ লিখি বৰ্ণনা কৰিছিল। বস্ত্ৰখনি বোৱা সম্পূৰ্ণ হোৱাত গাঁৱৰ ঘৰৰ মানুহে এই অনুপম বস্ত্ৰখনি চাবলৈ ইচ্ছা কৰাত গুৰুজনাই বাঁহৰ চাং সাজি কাপোৰখন মেলি দেখুৱাইছিল আৰু তেওঁলোকে টকা দি সেৱা জনাই এই বস্ত্ৰ চাইছিল। চৰিত পুথিমতে বস্ত্ৰখনি কোচবিহাৰলৈ নিবলৈ 2.5 কুৰি মানুহৰ প্ৰয়োজন হৈছিল। ৰজা আৰু ভাতৃয়ে চিলাৰায়ে উপবাসে থাকি স্নান কৰি সেই বস্ত্ৰ দৰ্শন কৰি অভিভূত হৈছিল। গুৰুজনাই বস্ত্ৰত থকা ঘটনাবোৰ তেওঁলোকক বুজাই সুন্দৰকৈ বৰ্ণনা কৰাত দুয়োৰে চকুৰ পৰা হেনো চকু পানী নিগৰি আহিছিল। বহু সময়লৈকে বাগৰুদ্ধ হোৱা দুয়োজনেই গুৰুজনাৰ চৰণত সেৱা লৈছিল। বস্ত্ৰখনিত খোদিত চিত্ৰই মধ্যযুগৰ অসমীয়া শিপিনীৰ কলা কৌশলতাৰ নিদৰ্শন দিয়ে। এইখনি বস্ত্ৰই আজিও বিদেশীসকলক আকৃষ্ট কৰে আৰু অসমীয়াৰ নাম উজ্বলাই ৰাখে। এই বস্ত্ৰখনি 1567 পৰা 1569 চনৰ ভিতৰত বৰপেটাৰ তাঁতীকুচিৰ শিপিনীসকলৰ হতুৱাই বৈ উলিওৱা হৈছিল। তাৰ পিছত ই বিভিন্ন কাৰণত ভূটান হৈ তিব্বত পাইগৈ আৰু তাৰ পৰা ইউৰোপীয় ব্যৱসায়ীসকলে এই বস্ত্ৰ উদ্ধাৰ কৰি ইউৰোপলৈ লৈ আহে। বৰ্তমান এই বস্ত্ৰখনৰ সম্পূৰ্ণ ৰূপটো নাই, কিন্তু এটা অংশ লণ্ডনৰ ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত আছে আৰু কিছু অংশ পেৰিছৰ উইমেট সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।